খেজুৰৰ মিঠাই হয় চাগে তেনেকুৱা। আসসালামু আলাইকুম ফ্ৰেণ্ডছ, আপোনালোক সকলো কেনে আছে? ইনশাআল্লাহ মই ভালে আছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিলোঁ। আপোনালোকেতো গমেই পাইছে মই গাঁৱৰ ঘৰত আছোঁ। আজি বনাই আছে ভাবি পিঠা। আৰু এইখিনি পিঠাত চাওক, ইয়াতে গাখীৰ, নাৰিকল, তিল আৰু পিঠাগুড়ি দি ধুনীয়াকৈ মিশ্ৰণটো বনাই লৈ আছে পিঠাৰ কাৰণে। কাৰণ আমি যিটো নাৰিকল পিঠা বনাওঁ, ইয়াতে এনেকৈ বনাই আগতে এই ডোটো বনাই লয়। পিঠাগুড়ি মানে নাৰিকল পিঠাটোৰ ভিতৰত এইখিনিহে দিয়ে আৰু বহুত টেষ্ট হয় খাবলৈ। চৌকাত বনাই আছে, সঁচাই ঠাণ্ডাত চৌকাৰ ওচৰত এনেকৈ পিঠা বনাই থাকিলে বহুত ভাল লাগে। গাটো হৈ যায়, গৰম লাগে। আৰু মোৰ কিন্তু বহুত ভাল লাগে ঠাণ্ডা দিনত পিঠা বা মাংস এনেকুৱা চৌকাত বনালে টেষ্টটো বহুত ভাল হয়। আপোনালোকে বাৰু এনেকৈ বনাইনে চৌকাত পিঠা? ঠাণ্ডাত বহুত ভাল লাগে। আপোনালোকে ভিডিঅ'টো মোৰ কোনে ক'ৰ পৰা চাই আছে কমেণ্ট কৰিবচোন। আপোনালোকৰ তাত বাৰু এনেকৈ পিঠা বনাইনে? গাঁৱত এটাই ভাল লাগে, যেতিয়া পিঠা পনা বনোৱা হয় বা কিবা কাম কৰা হয়, ওচৰৰ আটাইখিনি চব আহি যায়। আমাৰ এতিয়া জা-জোৱালি আটাইখিনি আহি একেলগে বনাই আছে। কামবিলাকো বহুত সোনকালে হৈ যায়। মাহিৰা তাইৰ নাম মাহিৰা। আহা যোৱা মাহিৰা, খেলা হৈ যোৱা। माहिरा माहिरा आ जाओ को माहिरा, चलो हम लोग खेलेंगे। চাওঁতে চাওঁতে পিঠাখিনি ৰেডি হ'ল। একেলগে বহুত মানুহ হৈ গ'লে কাম কৰোঁতে সোনকালে হৈ যায়। এয়া বনোৱা হৈছে, এতিয়া এইখিনি বইল কৰা হ'ব। মই এতিয়া বইল কৰিব বহাই দিলোঁ। আপোনালোকে বাৰু এনেকৈ বনাইনে? বহুতে পানীত দিয়ে বা ৰাইচ কুকাৰত দিয়ে, আৰু এইটো হ'লে বহুত ধুনীয়া হয়। ধুনীয়া ভাপত হৈ যায়, কম সময়তে পিঠাকেইটা পটককৈ হৈ যায়। আৰু মই এইকেইটা বনাই এতিয়া যিখিনি দুধকলি আছে সেইখিনি এতিয়া বইল কৰি ল'ম। এইকেইটা পিঠাক বাৰু আপোনালোকে কি কয়? এইফালৰ বৰপেটাৰ মানুহে সিদ্ধকলি বুলি কয়। চবেই পিঠা একেই, কিন্তু নাম চবেই বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হিচাপে কয়। আৰু এইখিনি মই এতিয়া বইল কৰি ল'লোঁ। এইখিনি হৈছে দুধকলি। এইখিনি যদি অকণ বইল কৰি লওঁ তেতিয়া টান হয় আৰু গাখীৰত দিওঁতে ভাঙি নাযায়। বহুতে ডাইৰেক্ট দিয়ে, গাখীৰ এনেও দিব পাৰি বা এনেকৈ বইল কৰি ল'লে বেছি ভাল হয়। এয়া গাখীৰত, আৰু লোকেল গাখীৰ কাৰণে পিঠা বহুত বেছি টেষ্ট হয়। কোনে কোনে বাৰু গাঁৱত আহি ভাল পায়? মোৰ কিন্তু বহুত ভাল লাগে। ইয়াত আহি আটাইখিনি চবকে লগতে পোৱা, একেলগত খোৱা লোৱা কৰা নিচিনা বহুতেই ভাল লাগে। কিন্তু মই যিহে, মোক আৰু মিঠা চাকি দি কাম নাই। মই মিঠা নাখাওঁ। মোৰ এই যে এতিয়া পিঠা দুটা খালোঁ না, ভাবি কেনেকুৱা যেন লাগি আছে, মুখখন ক'ব পৰা নাই। মই একদম মিঠা খাব নোৱাৰোঁ। পুৰা মিঠা, বেছি মিঠা হ'ল, বেছি মিঠা, বেছি মিঠা। তাৰপিছত মোৰ কাৰণে মই যে কিয় বা মোৰ ইমান মিঠা, মই না চাহ যদি বনাওঁ মোৰ কেতিয়াও চেনি নুঠে মোৰ হাতত, মিঠা কমেই হয় খালি। আমাৰ পিঠা ৰেডি। আশা কৰোঁ আজি ভিডিঅ'টো চাই চাগে আপোনালোকে খুব ভালেই পাইছে। আৰু যদি বেছি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ এভৰিৱান। খুদা হাফিজ।